নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিবাহ এনেকুৱা এটা বান্ধোন য'ত পতি আৰু পত্নীয়ে সমানে সহযোগিতা কৰিব লাগে, এজনে আনজনক মান সন্মান দিব লাগে, তেতিয়াহে দাম্পত্য জীৱন সুখময় হৈ পৰিব। মহিলাই যিকোনো ঘৰৰ পৰিৱেশ সলনি কৰি তুলিব পাৰে। ঘৰখন সুন্দৰ কৰা আৰু ধ্বংস কৰা এই সকলো কথা এগৰাকী মহিলাৰ ওপৰত নিৰ্ভৰ কৰে। মহিলাই তেওঁৰ গুণৰ সহায়ত ঘৰত সুখ শান্তি আৰু আনন্দ লৈ আহিব পাৰে, আৰু মহিলাৰ যদি বেয়া গুণ হয় তেনেহ'লে ঘৰত অশান্তি আৰু দুখ লৈ আহিব পাৰে। আজি আমি মহিলাৰ এনেকুৱা 6টা গুণৰ বিষয়ে জানিম। যদি এই 6টা গুণৰ বিষয়ে আপোনালোকে জানি লয় তেনেহ'লে মহিলাৰ এই 6টা গুণ আপোনালোকে বিচাৰি পোৱাত অতিশয় সহজ হ'ব। আৰু এই 6টা গুণ থকা মহিলাক যদি আপোনালোকে বিবাহ কৰোৱায় তেনেহ'লে আপোনালোকৰ জীৱন সুখময় হ'ব, ঘৰত আনন্দ হ'ব আৰু পৰিয়ালৰ মাজতো আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। এনে মহিলাক বিয়া কৰালে স্বামীৰ উন্নতি বৃদ্ধি পাবলৈ ধৰে আৰু স্বামীৰ প্ৰচুৰ পৰিমাণে ধনৰ উপাৰ্জন বৃদ্ধি পাবলৈও ধৰে। আজি আমি মহিলাৰ এনেকুৱা 6টা গুণৰ বিষয়ে আলোচনা কৰিম। যি মহিলাৰ গাত এই 6টা গুণ থাকে তেওঁলোকে স্বামীক ধনী কৰি তুলিব পাৰে, স্বামীৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত স্বামীৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ঘৰতো সুখ শান্তি লৈ আহিব, ঘৰত সুখ শান্তিময় পৰিৱেশ বিৰাজ কৰিব আৰু আত্মীয়ৰ পৰাও তেওঁলোকে সকলো ফালৰ পৰা সুখ শান্তি লাভ কৰিব পাৰিব। তেনে ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। যি ঘৰত সদায় সুখ শান্তি থাকে সেই ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। আৰু আমি লগতে জানিম যে এগৰাকী পত্নী কেনেকুৱা হোৱাটো দৰকাৰ। স্বামীক সকলো সময়তে সহায় কৰা, বুজি পোৱা পত্নী বহু কম পুৰুষেহে লাভ কৰে। এনে মহিলাই স্বামীৰ ভাগ্য সলনি কৰি তুলিব পাৰে। আপোনালোকে সকলোৱে জানে যে যিকোনো সফল পুৰুষৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। এই কথাটো একদম সঁচা আৰু ইয়াৰ অনুভৱ সময়ে সময়ে বুজি পোৱা যায়। আহক তেনেহ'লে জানি লওঁ মা লক্ষ্মীৰ কৃপা লাভ কৰিবৰ কাৰণে আৰু স্বামীক সন্তুষ্ট কৰিবৰ কাৰণে মহিলাগৰাকীৰ গুণ কেনেকুৱা হোৱাটো দৰকাৰ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। যি মহিলাই ভগৱানক সঁচা অন্তৰেৰে বিশ্বাস কৰে আৰু ঘৰত পূজা পাতল কৰে বা ধৰ্মৰ কামত জড়িত হৈ থাকে, তেনে ঘৰত মা লক্ষ্মীৰ কৃপা সদায় দেখিবলৈ পোৱা যায়। তেনে পৰিয়ালত কেতিয়াও আৰ্থিক সমস্যা নাহে। তেনে ঘৰত সদায় ভগৱানে বাস কৰে আৰু সকলো দেৱ দেৱীৰ কৃপা তেনে ঘৰত দেখিবলৈ পোৱা যায়। তেনে ঘৰৰ মানুহৰ সকলো কামতে ভগৱানে সহায় কৰে আৰু সকলো দিশতে তেওঁলোক সফলতাৰে আগভাগ ল'ব পাৰে। কোনো লোকে তেওঁলোকক ক্ষতি কৰিব নোৱাৰে আৰু সকলো দিশতে তেওঁলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত ভগৱানে তেওঁলোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যায়। যিকোনো কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতাৰে কাম সম্পূৰ্ণও কৰিব পাৰে। আনক সহায় কৰা গুণটো থকাৰ কাৰণে এওঁলোকক ভগৱানে বিশ্বাস কৰে আৰু ভগৱানৰ কৃপা এওঁলোকৰ ওপৰত সদায় পৰা দেখিবলৈ পোৱা যায়। তেনেধৰণে দান দক্ষিণা কৰা মহিলাও এখন ঘৰৰ কাৰণে বহু ভাগ্যশালী বুলি মনা যায়। যি ঘৰৰ মহিলাই দান দক্ষিণা কৰে তেনে ঘৰত সদায় ভগৱানৰ কৃপা দেখিবলৈ পোৱা যায়। তেনে ঘৰৰ ওপৰত কেতিয়াও অমংগল নাহে আৰু তেনে ঘৰত কোনো লোকে ক্ষতি কৰিবও নোৱাৰে। তেনে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হয় আৰু তেনে ঘৰত সঘনাই সফলতাৰ বাট আহি থাকে। বৈবাহিক জীৱনত পতি পত্নীৰ দুয়োৰে চিন্তাধাৰণা একেই হ'ব লাগে। এটা ভুল কথাতে দাম্পত্য জীৱনৰ সুশান্তি অন্ত হৈ পৰিব পাৰে। এজন পুৰুষে পত্নীক সদায় সন্মান দিব লাগে আৰু সামাজিক ক্ষেত্ৰত মান সন্মান দিব লাগে। ইয়াৰ উপৰিও মৰম দিয়াটো বহুত দৰকাৰ। এগৰাকী মহিলায়ো প্ৰতিব্ৰতা ধৰ্ম পালন কৰি স্বামীৰ সকলো ভাল কৰ্মত সমৰ্থন কৰাটো দৰকাৰ। ইয়াৰ ফলত ঘৰত কেতিয়াও কণ্ডল নহয়। যদি এনে নকৰে তেনেহ'লে ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য বিচ্ছেদ হোৱাৰো সম্ভাৱনা আহি পৰিব পাৰে। যদি এনে কাম আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ পৰম কৃপা পৰাৰ উপৰিও মা পাৰ্বতীৰ পৰম কৃপা পৰা দেখিবলৈ পোৱা যাব। মা পাৰ্বতীয়ে এনে মহিলাক বহু ভাল পায় আৰু এনে মহিলাই যদি এই কাম কৰে তেনেহ'লে মা পাৰ্বতীৰ পৰম কৃপা তেওঁলোকৰ ওপৰত পৰিব, যাৰ ফলত তেনে ঘৰত সদায় সুখ শান্তি হৈ থাকিব। তেনে ঘৰৰ মানুহৰ সদায় উন্নতি হ'ব আৰু তেনে ঘৰত কোনো লোকে ক্ষতি কৰিব নোৱাৰিব। সকলো ফালৰ পৰাই তেওঁলোক আগুৱাই যোৱাৰ বাট মহাদেৱ বা মা পাৰ্বতীয়ে মোকলাই দিব। খং সাধাৰণতে আমাৰ সকলোৰে আছে। কেতিয়াবা নহয় কেতিয়াবা আমি ইজনে আনজনক খং কৰোঁ। এটা সীমাৰ মাজত খং কৰাটো একেবাৰে সাধাৰণ কথা, কিন্তু সৰু সৰু কথাতে বহু বেছি খং কৰাটো সামান্য বুলি মনা নাযায়। যদি কাৰোবাৰ স্বামীৰ বেছি খং হয় তেনেহ'লে মহিলাই বহু সাৱধানেৰে কাম কৰাটো উচিত আৰু কথা কওঁতেও বহু সাৱধান হোৱাটো উচিত। যি মহিলা শান্ত স্বভাৱৰ হয় তেওঁলোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে আৰু অতি সহজতে স্বামীকো শান্ত কৰি তুলিব পাৰে। ইয়াৰ ফলত ঘৰত সদায় সুখ শান্তি
শান্তি হ'ব, ঘৰত কেতিয়াও কণ্ডল নহ'ব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। আনন্দ ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে, যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে উপাৰ্জন তেওঁলোকৰ বৃদ্ধি পাবলৈ ধৰিব। যিকোনো এটা পৰিয়ালত এগৰাকী মহিলাৰ অবিহনে কেতিয়াও সেই পৰিয়ালটো সম্পূৰ্ণ বুলি মনা নাযায়। সকলো পৰিয়ালৰ মাজত মৰম আৰু ভালপোৱা থকাটো অত্যন্ত দৰকাৰ। ঘৰৰ সকলোকে সামৰি ৰাখিব পৰা গুণটো এগৰাকী মহিলাৰ গাত থকাটো অত্যন্ত দৰকাৰ। যি মহিলাই কেৱল পৰিয়ালৰ কথা ভাবে আৰু স্বামী আৰু লগতে পৰিয়ালক সহায় কৰিবলৈ বিচাৰে আৰু পৰিয়ালৰ উন্নতিত তেওঁলোকে সহযোগিতা দিয়ে, তেনে ঘৰত সদায় সুখ শান্তি বিৰাজ হ'বলৈ ধৰে আৰু তেনে ঘৰত সদায় আনন্দ হয়। আনন্দ ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। মা লক্ষ্মীৰ কৃপা যি ঘৰত পৰিব, সেই ঘৰত সকলো ক্ষেত্ৰতে উন্নতিৰ দিশ আগবাঢ়িব। সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ পাব আৰু সকলো ফালৰ পৰা অৰ্থৰ উপাৰ্জন তেওঁলোকৰ ঘৰত আহিব। যি মহিলাৰ ধৈৰ্য গুণ বেছি হয়, সেই মহিলাই স্বামীৰ বেয়া সময়তো ধৈৰ্য ধৰি তেওঁক সাহস দিয়ে আৰু আগুৱাই লৈ যায়। যিকোনো পৰিস্থিতিত তেওঁলোকে ধৈৰ্য ধৰিব পাৰে। পত্নীৰ সহযোগিতা পালে স্বামীৰো আত্মবিশ্বাস বৃদ্ধি পায়। তেতিয়া সকলো সমস্যা অতি সহজতে পৰিত্ৰাণ কৰি ল'ব পাৰে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত পত্নীৰ সহযোগিতা পালে তেওঁলোকে সেই কামত সফলতা নিশ্চয় হ'ব পাৰে আৰু পত্নীৰ এই গুণৰ কাৰণে স্বামীয়ে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰে। পত্নীৰ সহযোগিতা পালে স্বামীয়ে সামাজিক ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক সকলো ক্ষেত্ৰতে সফল হৈ তুলিব পাৰে। সেইকাৰণে কোৱা হয় যে এগৰাকী সফল পুৰুষৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। এই কথাটো একদম সঁচা কথা বুলি মনা গৈছে। শাস্ত্ৰতো ইয়াৰ বৰ্ণনা আছে। যদি ইয়াৰ বিষয়ে আপোনালোকে আৰু অধিক জানিব বিচাৰে তেনেহ'লে মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। যিকোনো এটা মহিলাৰ ভাল গুণৰ ভিতৰত এই অভ্যাসটো ধৰা হৈছে যে শান্ত আৰু ধৈৰ্যশীল। যি মহিলাৰ ধৈৰ্যশীল আৰু শান্ত হয় তেওঁলোকৰ দাম্পত্য জীৱন বহু গুৰুত্বপূৰ্ণ আৰু বহু আনন্দময় হৈ পৰে। বিবাহিত মহিলাৰ স্বভাৱ চৰিত্ৰ কথা বতৰা শান্ত হোৱাটো অত্যন্ত দৰকাৰ। ইয়াৰ ফলত ঘৰৰ লগতে স্বামীৰো মান সন্মান বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'ব। সকলো ক্ষেত্ৰতে তেওঁলোকে স্বামীক সহায় সহযোগিতা কৰিব আৰু স্বামীয়ে কিবা এটা ক'লেও তেওঁ শান্ত মনেৰে বুজি পাব আৰু কথা বতৰা বুজিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত শান্ত হোৱাৰ কাৰণে স্বামীয়েও তেওঁৰ কথা বুজি পাবলৈ সক্ষম হ'ব, যাৰ ফলত ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব, সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালৰ সকলো মানুহে তেওঁক ভাল পোৱা হৈ পৰিব। ইয়াৰ বিপৰীতে নিজৰ মতে চলিব বিচৰা মহিলাসকলে পৰিয়াললৈ বা ঘৰলৈ অশান্তি লৈ আহিব পাৰে বা বিপদ লৈ আহিব পাৰে। সেইকাৰণে বিবাহিত মহিলাসকলে নিজৰ মতে খুব কমকৈ চলিবলৈ চেষ্টা কৰাটো মংগলময়। যদি নিজৰ মতে ভালকৈ চলিব বিচাৰে তেনেহ'লে চলিব পাৰিব, কিন্তু কিছুমান মহিলা বেছি নিজৰ মতে চলিব বিচৰাৰ কাৰণে ঘৰলৈ বিপদ লৈ আহে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।